মহিলা সবলীকৰণৰ বাবে গাঁৱে গাঁৱে আগবঢ়াইছে বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ প্ৰশিক্ষণ। টিয়কৰ বলমত প্ৰায় শতাধিক মহিলাক লৈ চলিছে ধূপ প্ৰস্তুতিৰ প্ৰশিক্ষণ। উল্লেখযোগ্য যে যি সময়ত ৰাজ্যত একাংশ মহিলা যুৱক যুৱতী কৰ্মসংস্থাপনতাত ভুগিছে, চাকৰি বিচাৰি হাবাথুৰি খাইছে, সেই সময়তে অতি কম মূলধনেৰে সৰু সৰু ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি মহিলাসকল স্বনিৰ্ভৰশীল হ'ব পাৰে বা পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাটে অসম গ্ৰামীণ বিকাশ বেংকৰ সহযোগত গাঁৱে গাঁৱে বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ প্ৰশিক্ষণ দি আহিছে। টিয়কৰ বলমা পঞ্চায়তত প্ৰায় শতাধিক মহিলাক ধূপ প্ৰস্তুতিৰ এক প্ৰশিক্ষণ দি ব্যৱসায়িক দিশত মহিলাসকলক এই ক্ষুদ্ৰ উদ্যোগটো আগুৱাই নিবলৈ আহ্বান জনাইছে। আমি আৰচিটি হ'ল আপোনাৰ গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট। এইখনৰ এষ্টাব্লিছমেণ্ট আৰু জন্ম হৈছিলে 2012 চনৰ পৰা। আমি ট্ৰেইনিং পাতি আছোঁ ইয়াত। ধৰক আমাৰ নিজৰ বিল্ডিং আছে ডেকৰগোড়া বুনিয়াদী তিনিআলিৰ ওচৰত, আৰু আমাৰ এতিয়ালৈকে মোৰ দেন 5000 কেণ্ডিডেট আমি ট্ৰেইন কৰিছোঁ বিভিন্ন বিভাগত, বিভিন্ন ছেক্টৰত, আৰু মোৰ দেন আমাৰ 60টা ট্ৰেইনিং আমাৰ ট্ৰেইনিং ইনষ্টিটিউট আছে। আৰু আমাৰ এই ট্ৰেইনিং ইনষ্টিটিউটৰ মেইন বেনিফিটছ হৈছে কি, ইয়াত আপুনি আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ যোৰহাট প্লাছ মাজুলী দুটাই কভাৰ কৰোঁ আমি। দুটা ডিষ্ট্ৰিক্টৰ পৰা যুৱক যুৱতী যিমান আছে, যিটো আনএমপ্লয়ড যুৱক যুৱতী হয়, তেওঁলোকক বিনামূল্য আমি প্ৰশিক্ষণ দিয়া হয়। তাৰ কাৰণে পইচা দিব নালাগে, বিনামূল্য। যোনে যিটো ছেক্টৰত ইণ্টাৰেষ্টেড তেওঁলোকে এই ট্ৰেইনিংটো ল'ব পাৰে। আৰু বৰ্তমান আমি আমাৰ স্পেচিয়েল ৰিকুৱেষ্টেড ফ্ৰম BPM টিয়ক বলমাৰ পৰা আমি এটা আগৰবাতি ট্ৰেইনিং ইয়াত ষ্টাৰ্ট কৰিছোঁ। 12 দিনীয়া ট্ৰেইনিংটো আজি তাৰ 8 নম্বৰ দিন। এই হোমমেড আগৰবাতি ট্ৰেইনিংটো নাম হয়গৈ। আৰু এই ট্ৰেইনিংটোত আমি বেচিকেলি আগৰবাতি ট্ৰেইনিং, যিটো আগৰবাতিৰ কাৰণে বনাবৰ কাৰণে বেচিক যিকেইটা নিডছ আছে, সেইকেইটা আমি ধুনীয়াকৈ তেওঁলোকক বুজাই দিয়া হয়গৈ। আমাৰ স্পেচিয়েলি আমাৰ আৰচিটিৰ পৰা DST থাকে, যিটো আমি ডমেইন স্কিল ট্ৰেইনাৰ বুলি কোৱা হয়। আৰু লগতে আমি খালি ধৰক ডমেইন পাৰ্টটো নহয়, লগতে আমি বেংকৰ বিষয়ে তেওঁলোকক কৈ দিয়া হয়। আৰু কেণ্ডিডেটৰ ভিতৰত কোনোবা যদি বেংক ঋণ লৈ পিনে অকণমান ধৰক আগবাঢ়িব বিচাৰে, যদি বিজনেছ কৰিব বিচাৰে, তেওঁলোককো আমি বেংকৰ পৰা সহায় দি দিওঁ। আৰু আজি যিটো আমাৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে, এই প্ৰশিক্ষণটো হৈছে আমাৰ ধৰক যিসকল আমাৰ মহিলা আছে, যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল আমাৰ গ্ৰামাঞ্চলৰ মহিলা, তেওঁলোকক আমি এটা ধৰক সংস্থাপন দিবৰ বাবে বা তেওঁলোকক আত্মনিয়োজন দিবৰ বাবে আমি এই প্ৰশিক্ষণটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু তাক আমাৰ ফিল্ডতাই ৰূপায়ণ কৰিছে ৰুৰেল RCT যোৰহাট, ৰুৰেল ছেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউট। তেওঁলোকে আমাৰ হৈ প্ৰশিক্ষণসমূহ প্ৰদান কৰে। বেনিফিচিয়াৰীসমূহ আমাৰ হয়, যিসকল প্ৰশিক্ষণ ল'বলৈ আহে, তেওঁলোকক ধৰক আমি বাছনি কৰি দিওঁ। সেইমতে আহি তেওঁলোকে যিটো ছেক্টৰত ইণ্টাৰেষ্টেড হয়, আহি পেলাই তেওঁলোকে আহি প্ৰশিক্ষণসমূহ গ্ৰহণ কৰে। আৰু কেতিয়াবা আমাৰ ধৰক এইটো যিটো আমাৰ ট্ৰেইনিং চলি আছে, এই ট্ৰেইনিংটো আমাৰ কিন্তু অফ কেম্পাছ ট্ৰেইনিং দিছে তেওঁলোকে। আমি বিভিন্ন সময়ত তেওঁলোকৰ ডেকৰগোড়া স্থিত কাৰ্যালয়লৈও আমাৰ প্ৰশিক্ষণ ল'বৰ বাবে আমি আমাৰ মহিলাসকলক বিভিন্ন সময়ত আমি পঠিয়াই আহিছোঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।